এজন ৰজাৰ অহংকাৰৰ বাবে প্ৰায় 2 লাখ মানুহে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এজন মাত্ৰ ৰজাৰ অহংকাৰৰ বাবে দুখনকৈ চহৰ চিৰদিন চিৰকালৰ বাবে শেষ হৈ গৈছিল হেয়া আছিল হিৰোশ্বিমা আৰু নাগাসাকি হে সময় আছিল 1945 চন আপুনি মই সকলোৱে হিৰোশ্বিমা নাগাসাকিৰ কথা সৰুতে পঢ়িছো জাপানত এটম বম পেলোৱাৰ কথাও আমি পঢ়িছো কিন্তু ইয়াৰ কাহিনীবোৰ বা ইয়াৰ আৰৰ কাহিনীবোৰৰ বিষয়ে আপুনি জানেনে আৰু 6 তাৰিখ আৰু 9 তাৰিখে হিৰোশ্বিমা আৰু নাগাসাকিত যেটো এটম বম পেলাইছিল আমেৰিকাই ইয়াৰ আৰতনো কি কাহিনী জড়িত হৈ আছে অলপ সেইবোৰ কথাকে মনত পেলাওঁ আহকচোন আপুনি মই সকলোৱে জানো যে প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত আৰু প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত সদায় হিটলাৰৰ দেশ অৰ্থাৎ জাৰ্মানীয়ে বিচাৰিছিল যে আন এখন যুদ্ধ হোক আৰু তেওঁলোকে নিজৰ সহ্য বীৰ্য আগৰ দৰে ঘূৰাই পাওক 1939ত অৰ্থাৎ 1939 চনত এখন ভয়ংকৰ যুদ্ধৰ এক আগজাননী সমগ্ৰ বিশ্ববাসীয়ে দেখিবলৈ পাইছিল যেতিয়া পোলেণ্ড দখল কৰিছিল জাৰ্মানীয়ে হিটলাৰৰ নেতৃত্বত পোলেণ্ড দখল কৰা হৈছিল আৰু তাৰ পিছতে দুটা ভাগত ভাগ হৈ পৰিছিল এই যুদ্ধৰ শক্তিশালী দলসমূহ এটা ভাগত যেহেতু আমি সকলোৱে জানো আমেৰিকা ব্ৰিটেইন আৰু ৰাছিয়া আছিল আৰু সেইটো সময়ত সোভিয়েট ৰাছিয়াক আমি জানো সেইটো সময়ত অলপ অন্য ধৰণৰ আছিল মানে ইউএছএছআৰ আছিল আৰু এইফালে অন্যটো পাৰ্টত আছিল জাপান জাৰ্মানী আৰু ইটালী অৰ্থাৎ ইটালী এই দুই মহাশক্তিৰ মাজত যুদ্ধ আৰম্ভ হৈছিল অৱশ্যে আমেৰিকা বহু দিনলৈকে এই যুদ্ধৰ অংশ হোৱা নাছিল কাৰণ প্ৰথম বিশ্বযুদ্ধই আমেৰিকাক বহুত বেছি তিক্ততা প্ৰদান কৰিছিল গতিকে প্ৰথম বিশ্বযুদ্ধৰ তিক্ততাৰ বাবে আমেৰিকাই এই যুদ্ধত অংশগ্ৰহণ কৰিব বিচৰা নাছিল কিন্তু কথাবোৰ এনেকুৱা হ'ল যে পোলেণ্ড আক্ৰমণ কৰিলে আমি সকলোৱে হিটলাৰৰ কথা জানো হিটলাৰে নিজৰ শক্তি দেখুৱাবলৈ আৰম্ভ কৰিলে ইফালে ইটালীয়ে ভাবিলে যে যেহেতু আমেৰিকা বা ফ্ৰান্সৰ দৰে দেশে ইতিমধ্যে নিজৰ শক্তি বিস্তাৰ কৰিছে সমগ্ৰ বিশ্বত গতিকে ইটালীয়ে এই সুবিধাটো গ্ৰহণ কৰিব বিচাৰিলে হিটলাৰৰ শক্তিশালী গতিকে হিটলাৰক সমৰ্থন আগবঢ়াবলৈ আহিল আৰু ইফালে জাপানৰ ক্ষেত্ৰত কি হ'ল আপুনি মই সকলোৱে জানো যে জাপানে পূব যেহেতু এছিয়াৰ পূব প্ৰান্তত যেহেতু জাপান আছিল জাপানেও কিন্তু সাম্ৰাজ্যবাদ আৰম্ভ কৰিছিল আমি যে কওঁ কলনী বনোৱাৰ কথা অৰ্থাৎ আমি সকলোৱে জানো ফ্ৰান্সে কেনেদৰে কলনী বনাইছিল বা ব্ৰিটেইনে কেনেদৰে কলনী বনাইছিল ঠিক একেদৰে জাপানেও কলনী বনাইছিল আৰু জাপানৰ কলনীসমূহ আছিল সেই গোটেইবোৰ কলনী আছিল এছিয়া মহাদেশত অৰ্থাৎ মনচুৰিয়া বুলি এখন ঠাই যিখন চীনৰ একেবাৰে ওপৰৰ ফালে আছে সেই মনচুৰিয়াত বনোৱা হৈছিল কলনী ইফালে ভিয়েটনামৰ দৰে ঠাই বা কোৰিয়াৰ অঞ্চল সেই ঠাই এই সকলোবোৰ দখল কৰি থৈ দিছিল জাপানে আৰু জাপানৰ ৰজা হেতু সময়ত আছিল আৰু জাপানৰ ৰজাৰ অধীনত আছিল এই অঞ্চলসমূহ জাপানো যথেষ্ট শক্তিশালী হৈ আছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া চলি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে জাপানে সদায় ভাবিছিল যে এই যুদ্ধত যেহেতু আমেৰিকাই অংশগ্ৰহণ নকৰে কিন্তু আমেৰিকাৰ বিভিন্ন অঞ্চলসমূহ তেওঁলোকে দখল কৰিব বিচাৰিছিল যেনে ফিলিপিন আদি অঞ্চলসমূহ দখল কৰিব বিচাৰিছিল আৰু দখল কৰিব বিচাৰিছিল বাবে জাপানে এনে ধৰণৰ এটা কাম কৰিলে যেটো শুনি আপোনাৰ খুব আচৰিত লাগিব হাঁহিও উঠিব খং উঠিব জাপানে ভাবিলে যেহেতু আমেৰিকাই এই অঞ্চলসমূহৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰি থৈ দিছে গতিকে প্ৰথমে আমেৰিকাক দুৰ্বল কৰি লোৱা যাওক আৰু সেইবাবে জাপানে কি কৰিলে যে অদ্ভুত ধৰণৰ কাম কৰি পেলালে 1941ত হেতু হৈছে পাৰ্ল হাৰ্বাৰ বুলি এটা পোৰ্ট এটা আছে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰ বুলি সেই ঠাইখিনিত গৈ আমেৰিকাৰ বহুতো বিমান ধ্বংস কৰি থৈ আহিলে আৰু প্ৰায় 20,000ৰো অধিক সৈন্যক প্লেনেৰে গৈ বোমা পেলাই মাৰি থৈ আহিলে আৰু লগে লগে আমেৰিকাই যুদ্ধ ঘোষণা কৰি দিলে আমেৰিকাত হেতু সময়ত ৰুজভেল্ট আছিল ৰাষ্ট্ৰপতি আৰু তেওঁ লগে লগে যুদ্ধ ঘোষণা কৰি দিলে আৰু ইয়াৰ পিছতে জাপান আক্ৰমণ কৰিবৰ বাবে আমেৰিকা সাজু হৈ পৰিল এটা তাৰ পিছতে জাৰ্মানীয়ে নিজেটো সাৰেন্ডাৰ কৰিলে আপুনি সকলোৱে জানে জাৰ্মানীয়ে তাৰ পিছত সাৰেন্ডাৰ কৰিবলৈ বাধ্য হৈ গ'ল হিটলাৰৰ মৃত্যুৰ পিছত ইটালীয়ে সাৰেন্ডাৰ কৰিলে কিন্তু এই যুদ্ধখনত সাৰেন্ডাৰ কৰা নাছিল কেৱল মাত্ৰ জাপানৰ জনসাধাৰণে সেইটো সময়ত কেৱল মাত্ৰ ৰজাৰ কথা শুনিছিল আৰু ৰজাই সদায় কৈছিল যে ৰজাৰ কথা শুনিব লাগিব নহলে এই যে আমাৰ বহুত সময় আমি কওঁ দেশদ্ৰোহী বা সমাজৰ পৰা বহিষ্কাৰ কৰা এইবোৰ আসলতে জাপানৰ জনসাধাৰণৰ মনত সোমাই পৰিছিল দ্বিতীয় বিশ্বযুদ্ধত জাপান ইমানেই বেছি ব্যস্ত হৈ আছিল জাপানত মানে একদম মানুহবিলাকৰ ওচৰত ভালদৰে দৰমহা নাছিলে তেল কিনিব পৰ্যন্ত পইচা নাছিলে এনেকুৱা ধৰণৰ এটা দুৰ্বিষহ পৰিবেশৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে কিন্তু তাৰে ৰজাই কেতিয়াও আমেৰিকাই বাৰে বাৰে কোৱাৰ পিছত আমেৰিকাই দুবাৰ তিনিবাৰলৈকে কৈছিলে যে আপোনালোকে হেৰি কৰক বিনা চৰ্তে আহি আপোনালোকে আত্মসমৰ্পণ কৰক সেই কথা কিন্তু জাপানে মানি লোৱা নাছিলে কথাবোৰ গৈ থাকিল ৰুজভেল্টৰ মৃত্যু হ'ল আৰু সেইটো সময়তে ভাইস প্ৰেসিডেন্ট যিগৰাকী আছিল ট্ৰুমেন এইবাৰ প্ৰেসিডেন্ট হ'ল আৰু ট্ৰুমেনে এতিয়া বাৰে বাৰে কোৱাৰ পিছতো যাতে জাপানে আত্মসমৰ্পণ কৰা নাই গতিকে ট্ৰুমেনে সেইটো সময়তে হঠাৎ অপাৰহাইমাৰৰ সিক্ৰেট এটা মিছনৰ কথা গম পালে আৰু সেই সিক্ৰেট মিছনটো আছিল এটম বম বনাই থকা হৈছে গতিকে যেটো এটম বম বনাই থকাৰ কথাটো তেওঁ গম পালে তেতিয়া শেষবাৰৰ বাবে জাপানক এটা কথা কোৱা হ'ল যে তোমালোকে আত্মসমৰ্পণ
স্থাপন কৰা নহলে এটা ভয়ংকৰ এটা ভৱিষ্যতৰ দিশত গৈ আছে জাপান কিন্তু জাপানে কথাটোত গুৰুত্ব নিদিলে একেবাৰে গুৰুত্ব নিদিলে তাৰ পিছতে ট্ৰুমেনে কি কৰিলে এই সন্দৰ্ভত অৰ্থাৎ 3 তাৰিখে 1945 ৰ 3 আগষ্টত এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে জাপানৰ ওপৰত এটম বম পেলোৱা হ'ব আৰু এটম বম পেলাবৰ বাবে সেই সিদ্ধান্ত গ্ৰহণ কৰি বোয়িঙৰ এখন প্লেনৰ জৰিয়তে 6 আগষ্টত ৰাতিপুৱা 8:15 হিৰোশ্বিমাৰ ওপৰত সেই বোমাটো পেলাই দিয়া হ'ল হিৰোশ্বিমা মুহূৰ্তৰ ভিতৰতে মাত্ৰ 15 ছেকেণ্ডৰ ভিতৰতে হিৰোশ্বিমা ধ্বংসস্তূপত পৰিণত হ'ল অলপ আগলে যিখন হিৰোশ্বিমাৰ আকাশ নীলা আছিল সেই আকাশখন হঠাতে কোলা হৈ পৰিল হিৰোশ্বিমাত যিসকলে এই ভয়ংকৰ অভিজ্ঞতাৰে অভিজ্ঞ হয় যিসকলৰ সেইটো সময়ত প্ৰাণ নাযায় যিসকলে সেই দৃশ্য দেখিছিলে তেওঁলোকে বৰ্ণনা কৰে যে হঠাতে আকাশৰ পৰা প্লেনৰ পৰা এটা বিশেষ বস্তু পৰা তেওঁলোকে দেখা পায় কি হয় তেওঁলোকে সেইটো সময় নাজানে পৰাৰ পিছত হঠাৎ এটা জুইৰ পিণ্ড অগ্নিপিণ্ড এটা আকাশৰ ফালে উঠি যায় আৰু যেটো দেখিবলৈ একদম বেংছটাৰ নিচিনা অৰ্থাৎ মাছৰুমৰ নিচিনা মুহূৰ্ততে গোটেই অঞ্চলটোত 4000 ডিগ্ৰী সেলসিয়াস অনুভৱ কৰে তেওঁলোকে অৰ্থাৎ কেনেকুৱা বেছি গৰম হ'ব ভাবক আৰু ইমান ডিগ্ৰী গৰম অনুভৱ কৰাৰ পিছত গম পোৱা যায় যে মাত্ৰ কিছু সেকেন্ডৰ ভিতৰত কিছু পলৰ ভিতৰত এই ঘটনাবোৰ ঘটিছিল যেহেতু মানুহবোৰটো মৰি যায় মানুহবোৰটো শেষ হৈ যায় ছাই হৈ যায় কিন্তু তেওঁলোকৰ ছাবোৰ এতিয়াও ইমান বছৰ পিছত অৰ্থাৎ 80 বছৰ পিছতো সেই ঠাইত কৰবাত যদি বেৰত কৰবাত চিৰিত ঠিক এনেদৰে ৰৈ গৈছে পুনৰ কৈছো শ্যাডোবোৰ ছাবোৰ এতিয়াও আছে এই যে মোৰ পিছফালে আপুনি ধৰক ছা দেখিছে টিভিটোৰ ছা পৰি আছে এই ছাবোৰটো লাইট অফ কৰি দিলে ছাবোৰটো নাথাকিব এইবোৰটো পাৰ্মানেন্ট নহয় কিন্তু এই ছাবোৰ এতিয়াও সেই হিৰোশ্বিমা চহৰত সেই মৃত্যু হোৱা মানুহবোৰৰ ছাবোৰ এতিয়াও আছে গতিকে কিছু সংখ্যক লোকটো বাচি গল আৰু যিসকল লোক বাচি গল তেওঁলোকৰো কিছুমানে নিজৰ দৃষ্টিশক্তি হেৰুৱালে কিছুমানে কানেৰে শুনা বন্ধ হৈ গল বহুতৰ পিছত মৃত্যু কাকৱালি লবলগীয়া হল বহুতৰ ক্যান্সাৰ হল আটাইতকৈ ডাঙৰ কথা মুহূৰ্তৰ ভিতৰতে গৰম হৈ গল ঠাণ্ডাও হৈ গল কিন্তু তাৰ পিছত এসাক বৰষুণ হ'বলৈ আৰম্ভ কৰিলে হিৰোশ্বিমাত এই বমটো পেলাই থৈ আহাৰ পিছতে সেই বৰষুণ জাক আছিল কোলা ৰঙৰ বৰষুণ অৰ্থাৎ সেই বৰষুণ জাকৰ লগত আকো বহুত বেছি যেহেতু খুব বেছি টক্সিক কিছুমান গেছেছ আকাশলৈ উৰি গৈছিল এই টক্সিক গেছেছবোৰৰ বাবে আকো বৰষুণ হৈছিল আৰু এই বৰষুণে আৰু অধিক ভয়াবহ পৰিবেশৰ সৃষ্টি কৰিছিল হিৰোশ্বিমাত হিৰোশ্বিমাৰ এই ভয়াবহ পৰিস্থিতিৰ পিছতো যেতিয়া ৰজাই আত্মসমৰ্পণ কৰা নাছিল তেতিয়া পুনৰ 9 আগষ্টৰ দিনা নাগাসাকিৰ ওপৰত আন এটা বোমা পেলোৱা হৈছিল আৰু এটোৰ নাম আছিল ফেটমেন এটো আৰু অধিক ভয়াবহ বোমা আছিল আৰু হিৰোশ্বিমা যেটো পেলোৱা আছিল হেটোৰ নাম আছিল লিটল বয় গতিকে লিটল বয় আৰু ফেটমেনৰ ফলত প্ৰায় লাখৰ অধিক মানুহৰ মৃত্যু হৈছিল জাপানৰ সেই অঞ্চল ধ্বংসস্তূপত পৰিণত হৈছিল আৰু অৱশেষত ৰজাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰিছিল অৱশ্যে সেনাই ৰজাই আত্মসমৰ্পণ কৰাটো বিচৰা নাছিল জাপানৰ সেনাই কিন্তু তাৰ পিছতো ৰজাই আত্মসমৰ্পণ কৰিছিল আৰু 15 আগষ্ট 1945 অৰ্থাৎ 1945 চনৰ 15 আগষ্টত দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছতে বিশ্ববাসী আৰু অন্য এখন যুদ্ধৰ বাবে কোনোদিন কোনোকালে যাতে বিশ্ব সাজু নহয় তাৰ বাবে ৰাষ্ট্ৰসংঘৰ জন্ম দিছিল আপুনি মই জানো ৰাষ্ট্ৰসংঘ তাৰ পিছত কেন্দ্ৰৰ জন্ম হৈছিল আৰু তাৰ পিছত হিৰোশ্বিমা আৰু নাগাসাকি চহৰ পুনৰ নিৰ্মাণ কৰা হৈছিল কিন্তু চহৰবোৰ অট্টালিকাবোৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ঠিকই কিন্তু তাত থকা সেই ৰেডিয়েশন বা তাত থকা সেই যে প্ৰভাৱ সেই গেছৰ প্ৰভাৱ হে বহু বছৰলৈকে আছিল অৱশ্যে কিছু বছৰ পিছতে তাতে কিছু মাহ পিছতে এটা টাইফুন আহিছিল আপুনি মই জানো টাইফুনৰ কথা কিছুমান ঠাইত হাৰিকেন বুলি কোৱা হয় আমেৰিকাৰ ফালে হাৰিকেন বুলি কোৱা হয় বা পেচিফিক সিৰ কোনটো ফালে টাইফুন বুলি কয় আপুনি জানে হেতু গতিকে সেই টাইফুন আহিল আৰু টাইফুন আহাৰ পিছত ইয়াৰ যেটো ৰেডিয়েশনৰ প্ৰভাৱটো এটো লাহে লাহে কমিবলৈ আৰম্ভ কৰিলে কিন্তু এতিয়াও হিৰোশ্বিমা আৰু নাগাসাকি তাৰ প্ৰভাৱ কম বেছি পৰিমাণে থাকে বুলি বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে কয় আৰু পৃথিৱীত অন্তিমবাৰৰ বাবে এআই এটম বম পৰাৰ খবৰ কিন্তু ইয়াৰ পিছত বিশ্বত আৰু বহু দেশে এই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিলে এতিয়া বিশ্বৰ বিভিন্ন ঠাইত যুদ্ধবোৰ হৈ থাকে আৰু পাৰমাণৱিক অস্ত্ৰৰ এখন দেশে সিখন দেশক ভাবুকি প্ৰদান কৰি থাকে কিন্তু সেই ভাবুকি দিয়াৰ সময়ত সকলোৰে মনলৈ আহে এই আগষ্ট মাহৰে 6 তাৰিখটো আৰু 9 তাৰিখটো যেটো দিনত বিশ্ববাসীয়ে দেখিছিল হিৰোশ্বিমা আৰু নাগাসাকি কেনেদৰে ধ্বংস হৈছিল আজিৰ এই ভিডিওটো মই আপোনালোকৰ বাবে আগবঢ়ালো ইতিহাসৰ এটা পৃষ্ঠা আপোনালোকৰ হয়তো এই পৃষ্ঠাসমূহ আপোনালোক সকলোৱে অৱগত ইয়াতে যদি নতুন কিবা সংযোজন আপুনি বিচাৰে তেতিয়াহলে কমেন্টত লিখিবলৈ নাপাহৰিব বিশ্ব ৰাজনীতিৰ লগতে আমাৰ নিজৰ দেশৰ ৰাজনীতিৰ কিছুমান ঘটনা বা ইতিহাসৰ কিছুমান ঘটনা মই আপোনালোকৰ বাবে লৈ আহি থাকিম আপুনি ইমান সময়ে মোৰ পেজটো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো এনে ধৰণৰ ভিডিওসমূহ যদি আপুনি আগলৈ চাব বিচাৰে তেতিয়াহলে এতিয়াই পেজটো লাইক সাবস্ক্ৰাইব তথা ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ